আজিৰ ভিডিঅ'টোত ক'বলৈ লৈছো এজন ৰজাৰ কাহিনী। এখন দেশত এজন ৰজা আছিল। ৰজাই কাকো ভয় কৰা নাছিল আৰু কাকো ঘেণ্টাও খাতিৰ কৰা নাছিল। আৰু সেই ৰজাই এদিন কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। জুবিন দায়ে এখন সোণৰ অসম গঢ়াৰ সপোন দেখিছিল, য'ত কোনো ধৰ্ম নাথাকিব, কোনো জাতি নাথাকিব, কেৱল থাকিব মানুহ আৰু মানুহৰ প্ৰতি থাকিব আস্থা আৰু মৰম। আজি মই মোৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলো এক বিৰল মুহূৰ্ত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن يسبح له ما في السماوات والأرض وهو العزيز الحكيم صدق ৰজাই তাহানিতে দেখা সোণৰ অসমৰ সপোনটি যেন লাহে লাহে সফল হবলৈ ধৰিছে। আমাৰ সকলোৰে মৰমৰ আৰু আপোন অসমখন যেন সদায় এনেকৈয়ে থাকে। জয় আই অসম।